পথালিবাম আদৰ্শ জাতীয় বিদ্যালয়ত নতুনকৈ এডমিশ্যন লোৱা সমূহ ছাত্ৰ ছাত্ৰীলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। সকলোকে নমস্কাৰ। পথালিবাম আদৰ্শ জাতীয় বিদ্যালয় অধ্যক্ষ মহোদয়, পথালিবাম আদৰ্শ জাতীয় বিদ্যালয়ত নতুনকৈ এডমিশ্যন লোৱা সমূহ ছাত্ৰ ছাত্ৰীলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু 2025-26 নতুন শিক্ষাবৰ্ষৰ আমি আজি শুভাৰম্ভণি ঘটাবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমি নকৈ আহি উপস্থিত হোৱা সমূহ ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক আমাৰ আদৰিবৰ কাৰণে আমাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে তেওঁলোকক আদৰণি জনাব। আৰু প্ৰথমে বন্তি প্ৰজ্বলনেৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক ডাঙৰীয়াই তেওঁলোকক আদৰণি জনাব। আমি প্ৰতিষ্ঠাপক ডাঙৰীয়াক আমি নকৈ উপস্থিত হোৱা সমূহ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা বাণী জনাবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ। পথালিবাম আদৰ্শ জাতীয় বিদ্যালয় অধ্যক্ষ মহোদয় আৰু এই বিদ্যালয় শিক্ষকতা কৰি থকা শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এটাইকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি 2025 বৰ্ষৰ 25-26 বৰ্ষৰ আজি প্ৰথম বিদ্যালয় আৰম্ভণি দিন। আমি সকলোকে আদৰিবৰ কাৰণে আমি কালিৰ পৰা আমাৰ শিক্ষাগুৰুসকলে প্ৰস্তুতি চলাইছে। আমাৰ পুৰণা ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল নতুনকৈ অভিভাৱকসকলে তেওঁলোকৰ সন্তানকেইটি এই বিদ্যালয়ত নামভৰ্তি কৰিছে, তেওঁলোকক আদৰণি অৰ্থে আজি বিশেষভাৱে আমাৰ শিক্ষাগুৰুসকলে সজাই তুলিছে। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকে যি মনোভাৱে এই অনুষ্ঠানটিলৈ আনিছে সেই মনোভাৱ পূৰ্ণ হওক, ছাত্ৰ ছাত্ৰীসকল ভাল ধৰণে পঢ়া শুনা কৰক, তেওঁলোক জীৱনটো উজ্বলাই উঠক। আমি সকলোকে এই বিদ্যালয়ৰ উত্তৰতা আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি, শিক্ষা দিশত উন্নতি হোৱাটো আমি কামনা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই বিদ্যালয়ৰ পৰা দেশৰ ধৰণীধৰ হ'ব পাৰে, এই বিদ্যালয়ৰ পৰা সুনাম অৰ্জন কৰিব পাৰে, তাৰে আশাৰে আমি আজিৰ দিনটোত বিশেষভাৱে আমি আদৰণি জনাব বিচাৰিছোঁ। এইখিনিকে কৈ আপোনালোকৰ আটাইকে শ্ৰদ্ধা নিবেদন কৰি মোক ক'বলগীয়া দুআষাৰ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক মহোদয়ে আপোনালোকৰ ওপৰত দুআষাৰ বক্তব্য দাঙি ধৰিলে, অৰ্থাৎ আমাৰ নতুনকৈ উপস্থিত হোৱা সমূহ ছাত্ৰ ছাত্ৰীসকলৰ শুভেচ্ছা বাণী জনালে। ইয়াৰ পাছতে বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আমি দুআষাৰ বক্তব্য দাঙি ধৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। পথালিবাম আদৰ্শ জাতীয় বিদ্যালয়ৰ 2025-26 শিক্ষাবৰ্ষৰ আজি আৰম্ভণি দিনটোত আমাৰ বিদ্যালয়ৰ অস্থায়ী তোৰণৰ ওচৰত আমাৰ যি আদৰণি তোৰণ সমবেত হোৱা সন্মানীয় প্ৰতিষ্ঠাপক মহোদয়কে প্ৰমুখ কৰি নতুনকৈ অহা অভিভাৱকসকলৰ লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ বিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী আৰু তথা অভিভাৱিকাবৃন্দ আৰু আমাৰ সমূহ শিক্ষয়িত্ৰীবৃন্দ
সকলোলৈকে আমাৰ আজি বছৰৰ শিক্ষাবৰ্ষৰ প্ৰথম দিনটোতে আমি স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁ যে আজিৰ পৰা আমাৰ এটা নতুন শিক্ষাবৰ্ষ আৰম্ভণি হ'ব। আমি যিসকল আজি নতুনকৈ আমাৰ বিদ্যালয়লৈ অংকুৰ শ্ৰেণীলৈ বা বিভিন্ন শ্ৰেণীসমূহলৈ আহিছে, আমি সকলোলৈকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক আমি ধন্যবাদ জনাইছোঁ এই বিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহাৰ কাৰণে। আৰু লগতে তেওঁলোকৰ অভিভাৱকসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ ওচৰত, আৰু আশা ৰাখিছোঁ আমাৰ বিদ্যালয়ৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে সহযোগ আগবঢ়াব। আৰু আমি সকলোৱে জানো যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ অভিভাৱিকাসকলৰ যথেষ্ট গুৰুত্ব আছে, আৰু সেই গুৰুত্ব অনুধাৱন কৰি তেওঁলোকে যাতে সততে আমাৰ বিদ্যালয়ৰ লগত সহযোগ ৰাখে, তাৰ কাৰণে আমাৰ ফালৰ পৰা আমি বছৰৰ প্ৰথম দিনটোতে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আৰু যিসকল আমাৰ পুৰণি ছাত্ৰ ছাত্ৰী আছে বা তেওঁলোকৰ অভিভাৱিকা আছে, আমি প্ৰত্যেককে এটা আহ্বান জনাইছোঁ বছৰৰ প্ৰথম দিনটোত যাতে সকলোৱে খুব ভাল ধৰণে চেষ্টা কৰি নিজৰ লগতে অঞ্চল তথা দেশখনৰ যাতে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে যাতে সকলোৱে যাতে অহৰহ চেষ্টা ৰাখে। কাৰণ আমাৰ শিক্ষাৰ বৰ্তমান যিটো প্ৰতিযোগিতা হৈছে বুলি ক'ব পাৰি, তাৰ ক্ষেত্ৰত আমি যদি প্ৰত্যেকে যদি অলপ চেষ্টা নকৰোঁ, অভিভাৱকসকলো যদি আমি সজাগ নহওঁ, আমাৰ কিন্তু আগবাঢ়ি যাব নোৱাৰিম। গতিকে সকলোৱে ভাবিছোঁ আপোনালোকে সুন্দৰ পৰামৰ্শই আমাৰ যিখিনি কৰিবলগীয়া কাম কাজ আপোনালোকৰ পৰা পৰামৰ্শ পাম, অভিভাৱকসকলৰ পৰা এই আশা ৰাখিছোঁ। আৰু সকলোৱে উত্তৰটো উন্নতি কামনা কৰিছোঁ, আৰু আশা ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে প্ৰত্যেকৰ সুস্বাস্থ্য প্ৰদান কৰক। এইখিনি কথাই মোৰ আজিৰ প্ৰথম দিনটোৰ আদৰণি যি ভাষণ বুলি ৰাখিছোঁ চমুকৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। হাত চাপৰিয়ে তেওঁলোকক সম্ভাষণ জনাই থাকিবলৈ অনুৰোধ জনাইছোঁ। আমি তেওঁলোকক আদৰিছোঁ। আমাৰ সমূহ ছাত্ৰ ছাত্ৰী হাত চাপৰিয়ে তেওঁলোকক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। এজন এজনকৈ গৈ থাকক। আমি নতুনকৈ উপস্থিত হোৱা ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাইছোঁ। লগতে আমি তেওঁলোকৰ অভিভাৱিকাসকলক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি যথেষ্ট সংখ্যক নতুনকৈ উপস্থিত হোৱা ছাত্ৰ ছাত্ৰী দেখা পাইছোঁ। সন্মানীয় অভিভাৱকসকলকো আমাৰ আজিৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰাৰ্থনা সভাত সকলোকে সহযোগ কৰিবৰ বাবে আহ্বান জনাইছোঁ। Sarana Sata
অসতু মা সৎগময় তমসু মা জ্যোতির্গময় মৃত্যু মা অমৃতংগময় ওম শান্তি 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 Oh